চেতিয়া মুগা উদ্যোগত বজাৰ কৰিলেনে? যদি নাই কৰা তেতিয়াহ'লে আপোনালোকে এটা বহুত ধুনীয়া ষ্টক আৰু বহুত আকৰ্ষণীয় অফাৰ মিছ কৰি দিলে। নমস্কাৰ, মই বৰ্তমান পুনৰ উপস্থিত আছোঁ আমাৰ চেতিয়া মুগা উদ্যোগত যোৰহাট তৰাজনৰ HDFC আৰু লেন্সকাৰ্টৰ ফ্ৰণ্টত থকা যোনটো শ্ব'ৰুম। চাওক, ধামাকা অফাৰত পূৰা ষ্টক আহি আছে, গৈ আছে। এইবোৰ চাওক কিমান ধুনীয়া পিয়'ৰ টচৰ যোৰা হয় আৰু এইটো পিয়'ৰ মুগা মেখেলা। গতিকে যদি এতিয়াও অহা নাই তেতিয়াহ'লে বহুত ধুনীয়া অফাৰ আৰু বহুত ধুনীয়া কালেকশ্যন আপোনালোকে মিছ কৰি আছে। আৰু আমাৰ লগত বৰ্তমান চেতিয়া মুগা উদ্যোগৰ স্বত্বাধিকাৰী অ'নাৰ অভিনৱ চেতিয়া ডাঙৰীয়া, তেখেতো উপস্থিত আছে নিজৰ প্ৰতিষ্ঠানত। গতিকে তেখেতৰ পৰা আমি চমুকৈ কিবা এটা জানিব বিচাৰিম। দাদা নমস্কাৰ। নমস্কাৰ। গুড ইভিনিং। গুড ইভিনিং। আৰু প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ যে যোৰহাট টাউনৰ মাজত আপুনি এনেকুৱা এটা ধুনীয়া প্ৰতিষ্ঠান লৈ আহিছে আমাৰ যোৰহাটবাসীৰ কাৰণে। এতিয়া কি ক'ব, যোৰহাটবাসীৰ কাৰণে নতুন কিবা আছেনে? হয়, আপোনালোকে জানেই যে আমি চেতিয়া মুগা উদ্যোগ যোৰহাটৰ নৱমতম সংযোজন হয়। আৰু যেতিয়াৰ পৰাই দোকানখন আমি আৰম্ভণি কৰিছোঁ তেতিয়াৰ পৰাই আমি মানুহৰ যি প্ৰয়োজন অনুসৰি যিমান পাৰি সুলভ মূল্যত আমাৰ ঘৰত হাতে বোৱা কাপোৰৰ ব্যৱস্থা কৰি আছোঁ। আৰু এই গৰমৰ বতৰটো, অনাগত গৰমৰ বতৰটো আমি চিন্তা কৰি আছোঁ আপোনালোকৰ বাবে। আমি যিমান পাৰোঁ কম মূল্যত গৰমত পিন্ধিব পৰা কাপোৰৰ ব্যৱস্থা আমি আপোনালোকৰ সুবিধাৰ্থে আগবঢ়াম। দাদা, আমি যিহেতু জানিব পাৰিছোঁ যে আপোনাৰ যোনটো চেতিয়া মুগা উদ্যোগ, ই মেইনলি টচ আৰু মুগাৰ ওপৰত যোনটো পিয়'ৰ মুগা তাৰ ওপৰতে ভিত্তি কৰিব, নহয় জানো? হয়, কথাটো আচলতে এনেকুৱা ধৰণৰ, মই যিটো জেগাত জন্মগ্ৰহণ কৰিছিলোঁ আৰু সেই যিটো জেগাত আমাৰ ঘৰত শালটো মই বহাইছোঁ, সেই জেগাটো আচলতে মুগা আৰু টচৰ বাবে বিখ্যাত। হয়, সেইটো কাৰণে তাৰ যিটো কোৱালিটি সেইটো আমি যোৰহাটৰ মাজমজিয়াত দিবলৈ চেষ্টা কৰি আছোঁ। আৰু যিমান গ্ৰাহকে আমাৰ পৰা বৰ্তমানলৈকে কাপোৰ নিছে তেওঁলোকৰ যি ফিডবেক সেইটো আমি বহুত ভাল ৰেচপঞ্চ পাইছোঁ। আৰু তেওঁলোকে ৰিপাৰ্চেছো কৰিছে। আপোনালোকে আহক, এবাৰ চাই যাওক আমাৰ টচ আৰু মুগাৰ কোৱালিটি। লগতে আপোনালোকক আৰু এটা কথা কৈ দিওঁ, যিহেতু আগন্তুক বিয়াৰ বতৰ আহি আছে, আপোনালোকৰ আমাৰ চেতিয়া মুগা উদ্যোগত বিভিন্ন ধৰণৰ বিয়াৰ আপোনালোকৰ সাজপাৰসমূহ সম্পূৰ্ণৰূপে ডিছকাউণ্ট মূল্যত আপোনালোকৰ বাবে আগবঢ়োৱা হ'ব আৰু কাষ্টমাইজ ৰূপত আগবঢ়োৱা হ'ব। আপোনালোকে যেনেকুৱা ডিজাইন লাগে আমাক প্ৰি অৰ্ডাৰ কৰিব পাৰিব, আমি সেইমতে আপোনালোকক যোগান ধৰিম। আপোনালোকে দাদাৰ নিজৰ মুখেৰে গম পালেই যে তেওঁ যোনটো জেগাৰ পৰা বিলং কৰে তাত যিহেতু পিয়'ৰ খাদী মুগা উৎপাদন হয়। গতিকে তেখেতে যিমান পাৰে সিমান কম দামত আমাৰ যোৰহাটবাসীৰ কাৰণে লৈ আহিছে একদম পিয়'ৰ টচ আৰু মুগা। আৰু এতিয়াও যদি অহা নাই তেতিয়াহ'লে আহক, চেতিয়া মুগা উদ্যোগ বজাৰ কৰক। নতুন নতুন ষ্টক আহি আছে আৰু বহুতো আকৰ্ষণীয় অফাৰ লৈ আহিছে। গতিকে অফাৰ গ্ৰহণ কৰক আৰু বজাৰ কৰক। ঠিক আছে, থেংক ইউ।